কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে 5টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা, যিটো প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলৰ পাৰস্পৰিক বদলি অৰ্থাৎ মিউচুৱেল ট্ৰেন্সফাৰ সম্পৰ্কত, যিটো 30 এপ্ৰিলত অন্তিম তাৰিখ আছিল অনলাইন আবেদনৰ, আৰু সেই ডেটটো এক্সটেণ্ড কৰা হৈছে 20 মে 2025 তাৰিখলৈকে। গতিকে যিসকলে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে অনলাইন আবেদন কৰিব বিচাৰিছে তেওঁলোকে 20 মেৰ মাজনিশালৈকে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব, আৰু ইয়াৰ লগত জড়িত অন্যান্য তথ্যখিনি একেই থাকিব। এতিয়া আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে যে এইটো এক্সটেণ্ড কৰি দিয়া হৈছে 20 মে 2025 তাৰিখলৈকে, আৰু এই সম্পৰ্কত যিখিনি SOP আছে বা অন্যান্য ধৰণৰ কথাখিনি পূৰ্বৰ সৈতে একে থাকিব। কেৱল মাত্ৰ অনলাইন আবেদনৰ তাৰিখটো 20 মে 2025 তাৰিখলৈকে বৃদ্ধি কৰি দিয়া হৈছে। গতিকে যিসকল পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত ইচ্ছা কৰা প্ৰাৰ্থীসকলে 20 মে 2025 তাৰিখৰ মাজনিশালৈকে অনলাইন আবেদন কৰিব পাৰিব। এতিয়া আহিছোঁ আমি দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰলৈ, যে সকলো শিক্ষকক সমান মৰ্যাদা প্ৰদান কৰিবলৈ শিক্ষামন্ত্ৰীৰ প্ৰতি আহ্বান। লাহোৱালত দুগৰাকী টিউটৰক বিদায় সম্বৰ্ধনা। অৰ্থাৎ টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ কাৰণে দাবী জনোৱা হৈছে। তেওঁলোকে অন্যান্য শিক্ষকসকলে যিদৰে সকলো সুবিধা পায় তাত যাতে টিউটৰসকলেও পায় তাৰ আহ্বান জনাইছে। তৃতীয়টি খবৰলৈ আহিছোঁ, NF ৰেলৱেত মজদুৰ ইউনিয়নে এৰিছে ৰেল শ্ৰমিক কৰ্মচাৰীয়ে, আৰু নেতৃত্বক লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে NF ৰেলৱে মজদুৰ ইউনিয়নৰ মাজত। আপোনালোকে নিশ্চয় গম পাইছে যে NF ৰেলৱে মজদুৰ ইউনিয়নত চলি থকা ক্ষমতাকেন্দ্ৰিক যি ৰণখন, তাৰ ফলত শ্ৰমিক কৰ্মচাৰীসকলৰ সমস্যাত তেওঁলোকৰ ব্যাঘাত জন্মিছে। গতিকে বহুতেই ইউনিয়ন এৰিছে। এতিয়া আহিছোঁ চতুৰ্থটি খবৰলৈ, গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰী আছামৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী আপোনালোকে দেখিছে। এই অফিচ অৰ্ডাৰটোত কোৱা হৈছে যে দিছ কমিটি ইজ হিয়াৰবাই কনষ্টিটিউটেড উইথ দি ফলোয়িং মেম্বাৰ্ছ টু ষ্টাডি দি মেটাৰ ৰিলেটেড টু দি ইন্ট্ৰডিউচন অফ ইউনিফাইড পেঞ্চন স্কিম। UPSৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ কথাখিনি বিবেচনা কৰিবৰ কাৰণে কমিটিখন গঠন কৰি দিয়া হৈছে। পঞ্চমটি খবৰলৈ আহিছোঁ যে চৰকাৰী কাম কাজত ব্যৱহাৰ কৰা হ'ব কাৰ্বি ভাষাও। চৰকাৰী কাম কাজত অসমীয়া ভাষা ব্যৱহাৰ সম্পৰ্কীয় অধিসূচনাত কাৰ্বি ভাষাও সংযোজন হ'ব। গতিকে ৰাজনৈতিক বিভাগে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পূৰ্বতে উল্লেখ কৰা চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও কাৰ্বি ভাষা ব্যৱহাৰ হ'ব বুলি অধিসূচনাখন জাৰি কৰিছে। গতিকে ই এটা অত্যন্ত সুখবৰ। এই সম্পৰ্কত পূৰ্বৰ যি অধিসূচনা আপোনালোকে নিশ্চয় অৱগত হৈছে। এতিয়া আজি আমি আহিছোঁ শেষৰটি খবৰলৈ, যিটো DA একত্ৰীকৰণ সম্পৰ্কত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহাৰ সৈতে বহু প্ৰত্যাশিত ডিয়াৰনেছ এলাউন্স অৰ্থাৎ DA একত্ৰীকৰণত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। কিন্তু আশা কৰা ধৰণে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি নহ'বও পাৰে, যিটো 2.57ত স্থিৰ আছে। এই সিদ্ধান্তই সমগ্ৰ ভাৰতৰ 50 লাখৰো অধিক কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰক প্ৰভাৱিত কৰে, যিয়ে স্পষ্টতা আনিছে যদিও দৰমহা বৃদ্ধিৰ আশা কৰা মতে কৰ্মচাৰীসকলৰ মাজত কিছু হতাশাও কঢ়িয়াই আনিছে। অৰ্থাৎ যেনেদৰে তেওঁলোকে DA বৃদ্ধি হ'ব বুলি ভাবিছিল নহ'ল, শেহতীয়াকৈ 2% DA বৃদ্ধি হৈছে। বৰ্তমান ফিটমেণ্ট ফেক্টৰ হৈছে 2.57, আৰু কৰ্মচাৰীৰ দ্বাৰা বৃদ্ধিৰ আশা কৰা হৈছে 3.68 বা তাতকৈ অধিক। চৰকাৰৰ স্থিতি, আৰ্থিক বাধাৰ বাবে কোনো পৰিৱৰ্তন নহয়। কৰ্মচাৰীসকলে বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাবলৈ ফিটমেণ্ট ফেক্টৰ 3 বা তাতকৈ অধিক হোৱাটো দাবী জনাইছিল। কিন্তু চৰকাৰে 2.57 ফিটমেণ্ট ফেক্টৰ ধৰি ৰখাৰ সিদ্ধান্তত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে। গতিকে আপোনালোকে জানে যে মৌলিক দৰমহাৰ সৈতে DA একত্ৰীকৰণে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ গাঁথনিত এক উল্লেখযোগ্য আপডেট হিচাপে চিহ্নিত কৰিছে। সংশোধিত ভাত্তা আৰু উন্নত পেঞ্চনৰ বৃদ্ধিৰ বাবে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কিছু সুবিধা দেখিছে যদিও 2.57 অপৰিৱৰ্তিত ফিটমেণ্ট ফেক্টৰে বহুতকে হতাশ কৰি তুলিছে। অদূৰ ভৱিষ্যতে অষ্টম দৰমহা আয়োগৰ আশা কৰা হৈছে যদিও দৰমহাৰ সুবিধাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আশা এতিয়াও আছে।